আজিৰ পৰা ৯৪ সংখ্যক যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকা আজি পুৱাৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসমূহ প্ৰতিনিধিসমূহৰ যিসমূহ প্ৰতিনিধি শিবিৰ এই প্ৰতিনিধি শিবিৰত এই মুহূৰ্তত মই পুৱাৰ পৰিৱেশ দেখুৱাইছোঁ খুব সুন্দৰভাৱে প্ৰতিনিধি শিবিৰ এবাৰ নিৰ্মাণ কৰি তুলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক মূল অধিৱেশন ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভকত বৈষ্ণৱবৃন্দ আহি ইয়াতে জিৰণি ল'ব নিশা ইয়াতে কটাব আৰু এই মুহূৰ্তত তাত ২০০টা শিবিৰ এনেধৰণে প্ৰস্তুত কৰিছে য'ত থাকিব এই লাখ লাখ ভকত বৈষ্ণৱসকল আৰু মই এটা শিবিৰৰ সন্মুখত উপস্থিত আছোঁ মই সেই বাপ বান্ধৱসকল মোৰ লগত উপস্থিত আছে তেখেতসকলৰ পৰা পোনে পোনে মনৰ কথা ল'বৰ বাবে চেষ্টা কৰি মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আজি যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে কেনেকুৱা লাগিছে কৃষ্ণ আমি ডিব্ৰুগড় জিলাৰ আশাৰ পৰা আহিছোঁ আহিয়ে মানে এনেকুৱা অনুভৱ হৈছে যেন আমি দ্বিতীয় বৈকুণ্ঠ মানে আমি বৈকুণ্ঠত আমি উপস্থিত হৈছোঁ আৰু নিজে আমি নিজকেই খুব ধন্য মানিছোঁ এই মুহূৰ্তত আৰু আমি আশা ৰাখিছোঁ শ্ৰীমন্ত শংকৰদেৱ ৯৪ বাৰ্ষিক অধিৱেশন সফল সমাপ্তি হয় এইখিনিকে আমি কামনা কৰিছোঁ নিশ্চয়কৈ মই নামৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ মেদিনী আমি কৃষ্ণ করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত তুমি হে রাম কৃপা রঘের নিধি তোমার কৃপা বিনে নাই করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত রাম তোমার কৃপাকে কৰিছোঁ অৰুণ পদ তলে করুণাময় ৰাম করুণাময় কৰিও কৃপা যেন উচিত ৰাম সহজে তুমি ৰাম করুণাহীন তোমার কৃপা বিনে নাই করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত তোমার কৃপা লেখে আমার গতি কয় মাধব করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় একশৰণ হৰিনাম ধৰ্ম জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়। এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ, যথেষ্ট লোক ইয়াত সমবেত হৈছে। মই এগৰাকী আই মাতৃৰ ওচৰলৈ আহিছোঁ। যিহেতু আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন আৰম্ভ, এই মুহূৰ্তত কেনেকুৱা লাগিছে? কৃষ্ণ, আজিতো আমাৰ দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে। ইয়ালৈ আমি নিজকে ধন্য মানিছোঁ। আলহী অতিথিখিনি শুশ্ৰূষা কৰিবলৈ পাই আমি বহুত ধন্য মানিছোঁ আমি। এইটো পৰিৱেশ যাতে আমি আকৌ আগলৈ পাওঁ, এই আমি আশা কৰিছোঁ। কৃষ্ণ, কি ক'ব, কেনেকুৱা লাগিছে? ভাল লাগিছে। আমি বঙাইগাঁও জিলাৰ পৰা আহিছোঁ, কেন্দ্ৰীয় সদস্য। তাৰপিছতে আকৌ এইখন সমাজ পাবলৈ আমাৰ গুৰুজনাই এনেকৈ পাতি থৈ গ'ল। আমাৰ আৰু দ্বিতীয় বৈকুণ্ঠ আৰু বেলেগত ক'তো নাই। আমাৰ এইখন বৈকুণ্ঠ আৰু ইমানে কমলা সকলোৱে যেন হৰণ যিয়ে নহওক, আমাৰ সকলো আই বাই সকলোৱে যেন আহি অংশগ্ৰহণ কৰে, তাৰ কাৰণে তেওঁলোকলৈ বাৰ্তা এটা দিলোঁ আৰু তেওঁলোকৰ অনুৰোধ সেৱা ধৰিলোঁ যেন তেওঁলোকে সকলোৱে আহি এইখন আমাৰ উপকৃত কৰে। কৃষ্ণ জয় গুৰু। কৃষ্ণৰ নামে দুটি আখৰ ৰাখিবা যতনে, গতি নাই কলিৰ যুগত হৰি নাম বিনে। ৰাম ৰাম কৃষ্ণৰ নামে দুটি আখৰ ৰাখিবা যতনে, কলি যুগত নাম ৰাখিবা যতনে। ৰাম নামত দুটি আখৰ ৰাখিবা যতনে, গতি নাই কলিৰ যুগত হৰি নাম